নমস্কাৰ। অসমৰ MLA ইলেকশ্যনৰ ডেট ঘোষণা কৰা হৈছে ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়াৰ ফালৰ পৰা আজি। তো আপোনালোকে স্ক্ৰীনত দেখাই পাইছে নটিফিকেশ্যনখন। শিডিউল ফৰ আছাম অল 126 এছেম্বলি কনষ্টিটুৱেঞ্চি। তো 126টা MLA থাকে অসমত, আপোনালোকে জানে। ডেট অফ ইছ্যু অফ গেজেট নটিফিকেশ্যন 16 মাৰ্চ 2026। 16 মাৰ্চত গেজেট নটিফিকেশ্যন ওলাব। তাৰপিছত আপোনালোকে নমিনেশ্যন দাখিল কৰিব পাৰিব 23 মাৰ্চৰ ভিতৰত। ডেট ফৰ দ্য স্কুনিটি অফ নমিনেশ্যন 24 মাৰ্চ। 24 মাৰ্চৰ ভিতৰত আপোনালোকে যে নমিনেশ্যন দাখিল কৰিব, এইটোৰ কিবা ভেৰিফাই কৰিব। যদি কিছুমান ভুৱা তথ্য দি আপোনালোকে নমিনেশ্যন দাখিল কৰে, যেনেকুৱা এডুকেশ্যন কোৱালিফিকেশ্যন, এইবিলাক মানে ভেৰিফাই কৰিব। তাৰপিছত লাষ্ট ডেট ফৰ দ্য উইথড্ৰল অফ কেণ্ডিডেটৰ, আপোনালোকে নমিনেশ্যন দাখিল কৰাৰ পিছত যদি কোনোবাই ইচ্ছা কৰে আপোনালোকে নমিনেশ্যনটো উঠাই ল'ব পাৰিব। এইটো 26 মাৰ্চৰ ভিতৰত কৰিব লাগিব। আৰু ডেট অফ পোল, তাৰমানে ভোট হ'ব আপোনালোকৰ 9 এপ্ৰিল তাৰিখে। এইটোৱে মেইন ইম্পৰ্টেণ্ট কথা। ভোট কেতিয়া হ'ব অসমত? 9 এপ্ৰিল তাৰিখে। আৰু কেতিয়া ৰিজাল্ট দিব? ৰিজাল্ট দিয়া হ'ব 4 মে তাৰিখে। মে মাহৰ 4 তাৰিখত দিয়া হ'ব। তো এই ভিডিঅ'টোত মেইন কথা দুটাই, যে অসমত কেতিয়া MLA ইলেকশ্যন হ'ব। ভোটটো হ'ব 9 এপ্ৰিল তাৰিখে। আৰু কেতিয়া ৰিজাল্ট দিব? ৰিজাল্টটো দিব 4 মে তাৰিখে 2026 চনৰ। ধন্যবাদ।